প্ৰাঞ্জিত আপোনাৰ হৈতে সংযুক্ত হৈছো জুবিন গাৰ্গবিহীন যেহেতু 6টা মাহ ইতিমধ্যে সম্পূৰ্ণ হৈছে আৰু আজি সমূহীয়া তিথিৰ আয়োজন কৰা হৈছে এক হুকাকুল পৰিৱেশে বাসগৃহত যেহেতু বিৰাজ কৰিছে আৰু সমান্তৰালভাৱে প্ৰিয় শিল্পীগৰাকীয়ে যিসমূহ খাদ্য খাই ভাল পাইছিল সেইসমূহ ৰান্ধি আছে গৰিমা শইকীয়া গাৰ্গীয়ে প্ৰাঞ্জিত চাওক পাৰ্থ জুবিন গাৰ্গ মানে এক আৱেগ জুবিন গাৰ্গ মানে অসমীয়াৰ বাবে উপলব্ধি যি জুবিন গাৰ্গে সদায় অসমীয়া মানুহক বিভিন্ন তেওঁৰ যি সৃষ্টি চেতনাৰে সমৃদ্ধ কৰি থৈ গৈছে সেইগৰাকী জুবিন গাৰ্গৰ আজি সমূহীয়া তিথি কাহিলীপাৰাৰ তেওঁ বাসগৃহত মই উপস্থিত আছোঁ আৰু মোৰ পাছফালে আপোনালোকে দেখিছে যে ইতিমধ্যে মাংগলিক যি অনুষ্ঠান সেই অনুষ্ঠান ইতিমধ্যে চলি আছে আৰু আমি ইতিমধ্যে কৈছোঁ যে জুবিন গাৰ্গ আমাৰ মাজৰ পৰা কায়িকভাৱে হেৰাই যোৱা 6 মাহ সম্পূৰ্ণ হৈছে গতিকে যদিও তেওঁ কায়িকভাৱে আমাৰ মাজৰ পৰা হেৰাই গৈছে তথাপিও প্ৰতিগৰাকী অসমীয়াৰ হৃদয়ত আজীৱন জুবিন গাৰ্গ জীয়াই থাকিব জুবিন গাৰ্গৰ চিন্তা চেতনাসমূহ জীয়াই থাকিব তেওঁৰ যিসমূহ সৃষ্টি সেই সৃষ্টিসমূহ সদায় অসমীয়াৰ অন্তৰত থাকিব আৰু আমি দেখুৱাইছোঁ কিছু সময়ৰ পূৰ্বে গৰিমা বৌয়ে জুবিন দাই খাই ভাল পোৱা তেওঁৰ খাদ্যসমূহ ৰান্ধিছে গতিকে ইতিমধ্যে আমি দেখুৱাইছোঁ যে পূজা পাতল ইতিমধ্যে পুৱাৰে পৰাই চলি আছিলে গতিকে এই মুহূৰ্তটো আমি দেখুৱাইছোঁ আৰু আজি কেইবাটা অনুষ্ঠান হ'ব নাগাৰা নাম আছে তাৰ সমান্তৰালভাৱে নাম প্ৰসংগৰে আজি কাহিলীপাৰা এই বাসগৃহ সমৃদ্ধ হ'ব গতিকে জুবিন গাৰ্গৰ প্ৰতি থকা এই শ্ৰদ্ধাঞ্জলি আমি দেখিবলৈ পাইছোঁ পুৱাৰে পৰাই ঘৰখনত এক হুকাকুল পৰিৱেশ যদিও আধ্যাত্মিকতাৰ পৰিৱেশে বিৰাজ কৰিছে বিভিন্ন স্থানৰ পৰা জুবিন গাৰ্গৰ অনুৰাগীসকলো আহি উপস্থিত হৈছেহি গতিকে আমি ক'ব পাৰোঁ যে জুবিন গাৰ্গ যদিও নাই তথাপিও জুবিন গাৰ্গক কিন্তু এনেদৰেই আৱৰি ৰাখিছে গৰিমা বৌয়ে আমি আৱৰি ৰাখিছোঁ প্ৰতিগৰাকী অনুৰাগীয়ে জুবিন গাৰ্গক আৱৰি ৰাখিছে আৰু সেই জুবিন গাৰ্গজনক কোনেও কেতিয়াও পাহৰিব নোৱাৰে আৰু আজি এনেদৰেই আমি দেখুৱাইছোঁ যে নাম প্ৰসংগৰে মুখৰিত হৈ পৰিছে ইতিমধ্যে আন এফালে নাম প্ৰসংগ চলিছে এইফালেও মাংগলিক এক অনুষ্ঠান চলি আছে এই আমি দেখুৱাইছোঁ ঋতুপ্ৰয়াগ গাৰ্গ যিগৰাকী জুবিন গাৰ্গৰ সম্পৰ্কীয় ভাতৃ অৰুণ গাৰ্গ আছে দুয়োগৰাকী এনেদৰেই মাংগলিক অনুষ্ঠানত অংশগ্ৰহণ কৰিছে পুৰোহিতৰ মন্ত্ৰোচ্চাৰণেৰে পুৱাৰ ভাগৰে পৰাই মাংগলিক অনুষ্ঠানসমূহ ইতিমধ্যেই হৈ গৈছে আৰু আমি ইতিমধ্যে কৈছোঁৱে যে জুবিন গাৰ্গৰ সেই সময় যি সময়ে জুবিন গাৰ্গে সদায় অসমখনক দি থৈ গৈছিল অসমীয়া মানুহৰ বাবে কাম কৰি গৈছিল জাতিৰ বাবে কাম কৰি গৈছিল সদায় অসমীয়া মানুহৰ বিপদৰ সময়ত এখন সহায়ৰ হাত হৈ থিয় দিছিল জুবিন গাৰ্গে গতিকে সেইগৰাকী জুবিন গাৰ্গক কোনেও পাহৰিব নোৱাৰে সদায় অসমীয়া মানুহৰ হৃদয় প্ৰবাহিত হৈ থকা সেইগৰাকী জুবিন গাৰ্গ আমাৰ সদায় বুকুৰ কুটুম হৈ থাকিব গতিকে এনেধৰণৰ চিন্তা চেতনাৰ প্ৰতি থকা মানুহৰ ভাল পোৱা মানুহৰ আৱেগ আৰু মানুহৰ উপলব্ধিক সদায় এতিয়া এই যিসকল নতুন প্ৰজন্ম আছে তেওঁলোকে আগুৱাই লৈ যাব লাগিব সেই কথাখিনি সকলোৱে কয় তাৰ সমান্তৰালভাৱে আমি দেখিছোঁ যে অৰুণ গাৰ্গে হওক ঋতুপ্ৰয়াগ গাৰ্গে হওক বা গৰিমা বৌয়ে হওক বিভিন্ন সময়ত এনেধৰণৰ তেওঁলোকৰ যিসমূহ চিন্তা চেতনা বা যি ধৰণৰ তেওঁলোকৰ সৃষ্টিসমূহ আমি জুবিন গাৰ্গৰ সেই সৃষ্টিসমূহ তেওঁলোকে জীয়াই ৰাখিবৰ বাবে বিভিন্ন সময়ত কাম কৰি অহা আমি দেখিবলৈ পাইছোঁ গতিকে আজিও এনেধৰণৰ এটা মাংগলিক অনুষ্ঠান তেওঁৰ আত্মাৰ সদগতিৰ কাৰণে তেওঁলোকে আয়োজন কৰিছে ঘৰখনত এতিয়া আধ্যাত্মিক এক পৰিৱেশে বিৰাজ কৰিছে গতিকে আমি পৰিৱেশটো আপোনালোকক পোনে পোনে কাহিলীপাৰাস্থিত জুবিন গাৰ্গৰ যি এপাৰ্টমেণ্ট আছে সেই এপাৰ্টমেণ্টৰ পৰা আমি আপোনালোকক পৰিৱেশটো দেখুৱাবলৈ যত্ন কৰিছোঁ আৰু বিশেষকৈ আমি কৈছোঁ যে জুবিন গাৰ্গৰ যি শেষ শয়নস্থলী জুবিন ক্ষেত্ৰলৈও কালি গৰিমা বৌৰ সৈতে তেওঁ পৰিয়ালবৰ্গ আৰু সহযোগীসকল গৈছিলে গতিকে এতিয়া আমি যদি কওঁ তেনেহ'লে জুবিন ক্ষেত্ৰ এতিয়ালৈকেও কিন্তু যে ভালদৰে নিৰ্মাণ কৰিব নোৱাৰিলেগৈ সেই কথাখিনিও গৰিমা বৌয়ে বিভিন্ন সময়ত সংবাদ মাধ্যমত প্ৰকাশ কৰি আহিছে তাৰ সমান্তৰালভাৱে অনুৰাগীসকলে খুব প্ৰকাশ কৰিছে যে জুবিন ক্ষেত্ৰ আজিলৈকে কিয় সম্পূৰ্ণ নহ'ল 5 মাহ আজি 6 মাহ সম্পূৰ্ণ হৈছে গতিকে এতিয়ালৈকে জুবিন ক্ষেত্ৰ কিয় ভালদৰে নিৰ্মাণ কৰিব নোৱাৰিলে তাক লৈও বহুতৰে প্ৰশ্ন তাৰ মাজতো কিন্তু আজি সমূহীয়া তিথি এনেধৰণে পালন কৰা দেখিবলৈ পোৱা গৈছে আমি দেখুৱাইছোঁ যে এয়া ঋতুপ্ৰয়াগ গাৰ্গ তেওঁ ইতিমধ্যে যিসমূহ আধ্যাত্মিক কাম কাজ আছে বা মাংগলিক যিসমূহ কাৰ্যসূচী আছে সেইসমূহ ইতিমধ্যে তেওঁলোকে অংশগ্ৰহণ কৰা দেখিবলৈ পোৱা গৈছে আৰু বিশেষকৈ আমি দেখুৱাইছোঁ এয়া গৰিমা বৌয়ে আমি কৈছোঁৱে যে জুবিন গাৰ্গে খাই ভাল পোৱা যিসমূহ খাদ্য সেই খাদ্য তেওঁ ৰান্ধিবলৈ যত্ন কৰিলে আমি অকণমান মন্ত্ৰোচ্চাৰণ আপোনালোকক শুনাবলৈ যত্ন কৰিম ওম নিত্যং শ্রী বিজয় নিত্যং কল্যাণ মঙ্গলং হৃদস্ত ভগবান মঙ্গলায় সন হরে হরিয়ম মাধব বাসী মাধব হৃদি স্মরন্তি সাধব সর্বে সর্ব কার্যসু ওম মাধবায় নম ততেদিয় হাজুর করিব ওম অঙ্কারেশ্য ব্রহ্মারিষি গায়ত্রী চন্দ্র অগ্নিদেবতা শুক্ল বর্ণ কর্ম আরম্ভে বিনিয়োগ
তুলসীৰ পাতেৰে পানী ছটিয়াই দিব ওম অপবিত্ৰ পবিত্ৰ বা সৰ্ব অৱস্থং গত হপিবা যক্ষ্মৰে পুণ্ডৰীকাক্ষং সৰ্ব আভ্যন্তৰ শুচি হাতযোৰ কৰিব ওম ত্ৰৈলোক্যজানি ভূতানি সাৱৰণী শৰণেশ ব্ৰহ্মা বিষ্ণুৰ পজং ৰক্ষং কৰবান্ত তানিমে তিল চাউল অকণমান তাতে ছটিয়াই দিব অপসৰ্বন্তু যে ভূতাতে ভূতা ভূমিপালকা ভূতা নাম বিৰুধেতা দেৱ পূজং কৰম অহম আৰু অলপ ছটিয়াই দিব ওম বেতালাংশ পিঠালাংশ আমি অকণমান আপোনালোকক মন্ত্ৰোচ্চাৰণ শুনাইছোঁ আৰু মই অকণমান যিহেতু পৰিৱেশটো দেখুৱাইছোঁৱে তাৰ সমান্তৰালভাৱে আমি তেওঁৰ বাসগৃহৰ পৰা অকণমান পৰিৱেশটো দেখুৱাবলৈ যত্ন কৰিছোঁ যিহেতু ইতিমধ্যে মাংগলিক অনুষ্ঠানসমূহ চলি আছে গতিকে আমি তেওঁলোকৰ মন্তব্যসমূহ কিছু সময়ৰ পিছতে আমি শুনাবলৈ যত্ন কৰিম গতিকে দেখুৱাইছোঁ এয়া হৈছে জুবিন গাৰ্গৰ কাহিলীপাৰাস্থিত বাসগৃহৰ পৰিৱেশ অনুৰাগীসকল আহিছে ইয়াৰ যিসমূহ বাসিন্দা আছে তেওঁলোকো আহি এক প্ৰকাৰে উপস্থিত হৈছেহি গতিকে এনেধৰণৰ এটা পৰিৱেশ বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে যিহেতু জুবিন গাৰ্গ বুলি ক'লেই সকলোৱে ভাল পোৱা এগৰাকী শিল্পী আৰু যিগৰাকী শিল্পীক আমি সদায় হৃদয়ত ৰাখিছোঁ গতিকে আমি অকণমান আপোনালোকক দেখুৱাবলৈ যত্ন কৰিছোঁ তেওঁৰ বাসগৃহৰ পৰা আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত